আমাৰ ইয়াতে কৰুণাময় যুৱক সংঘ আই মাতৃসকলৰ সহযোগত আমাৰ এই ৰাস মহোৎসৱ পালন কৰা হৈছে দুদিনীয়া কাৰ্যসূচীৰে অহা শুকুৰ আৰু শনিবাৰে। গতিকে সেই ক্ষেত্ৰত আমাৰ ইয়াত অখৰাও চলি আছে আৰু অখৰাৰ লগতে সৰু সৰু শিশুসকলক এই ক্ষেত্ৰত আমি আমাৰ এই মঞ্চলৈ টানি অনা হৈছে। গতিকে তেখেতসকলক প্ৰশিক্ষণ দিয়া হৈছে। গতিকে সেয়েহে আমি ভাবোঁ যে আমাৰ নতুন যিটো জেনেৰেশ্যন, গতিকে আমি নতুন জেনেৰেশ্যনটোৱে যাতে এই বস্তুটো ধৰি ৰাখিব পাৰে। আমি বহুত কষ্ট পৰিশ্ৰমত এখন ৰাস আমি ইয়াত জন্ম দিওঁ। বিনিময়ত আমি সকলোৰে দান বৰঙণিৰ পৰা আদি কৰি আৰু গাঁৱৰ যিখিনি উঠি অহা সৰু সৰু ল'ৰা ছোৱালী তেখেতসকলক আমি তাত অগ্ৰাধিকাৰ বেছিকৈ দিয়া যায় আৰু উঠি অহা নতুন নতুন প্ৰজন্মৰ শিল্পীসকলক আমি ইয়াত স্থান দিওঁ আৰু তেনেকেই আমি ৰাসসমূহ পালন কৰি আহিছোঁ।